প্ৰথম কথা হ'ল যে মই এই মুহূৰ্তটো মই কাৰ্যালয়তে আছো। মই এতিয়ালৈকে ঘৰ গৈ পোৱাগৈ নাই। কিন্তু মোৰ কেম্পাছত থকা মোৰ একদম চুবুৰীয়াৰ এজনৰ ঘৰত তেওঁলোকে নটিচখন দি থৈ গৈছে আৰু নটিচখন মোলৈ প্ৰেৰণ কৰিছে তেওঁ হোৱাটছআপ যোগে। কিন্তু মই আচৰিত এই কাৰণেই যে আজি দিনৰ ভাগতেই কিছুমান পৰ্টেলত এই নটিচখন আৰু মোক ঘৰ খালী কৰিবলৈ দিয়া নিউজ সম্প্ৰচাৰ হৈছে। আটাইতকৈ মোৰ কাৰণে বুজিবলৈ অসুবিধা হৈছে এইটোৱেই, যিটো সময়ত মই ঘৰত নথকাৰ সময়ত সন্ধিয়া 6 বজাত য'ত হাউচিং বোৰ্ডৰ অফিচ বন্ধ হয় 5টা বজাত, অফিচ বন্ধ হোৱাৰ পিছত মই নথকাত 6 বজাত গৈ মোৰ ওচৰ চুবুৰীয়াৰ ঘৰত এই নটিচখন দিছে। কিন্তু তাৰ আগতেই দিনৰ ভাগতেই বিভিন্ন পৰ্টেলত এই নটিচখন ওলাইছে আৰু বিভিন্ন পৰ্টেলে নিউজ কৰিছে। আচলতে এই কামটো কোনে কৰিলে? প্ৰথম কথা হ'ল অসমৰ ৰাইজক মই ইমান দিনে জনোৱা নাই আৰু আমাৰ প্ৰতিদিন কাৰ্যালয়ৰ কোনো মানুহে হয়তো আজিলৈকে নাজানে যে ইয়াৰ আগতো যেতিয়া জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আমি যেতিয়া তেওঁ এই গীৰগাই প্ৰসংগত বিতৰ্কত যেতিয়া আমি বাতৰি কৰিছিলো, হেমচন্দ্ৰ বৰুৱাৰ প্ৰসংগত যেতিয়া তেওঁ প্ৰতিদিন গোষ্ঠীৰ লগত মুখ চুপতি মাৰিছিল, সেই সময়ত যেতিয়া আমি তেওঁ বাতৰি কৰিছিলো, তাৰ ঠিক কেইদিনমানৰ পিছতেই হাউচিং বোৰ্ডৰ ফালৰ পৰা মোলৈ আৰু এখন নটিচ আহিছিল যে মই সঁচাকে ঘৰটোত থাকো নে নাথাকো, মোৰ লগত কোন থাকে, মই ঘৰটো ভাড়া দিছো নেকি, মোৰ ক'ৰবাত ঘৰ মাটি আছে নেকি, তেওঁলোকে এখন মোলৈ নটিচ পঠিয়াইছিল। তেতিয়াই মই স্পষ্ট কৰি দিছিলো যে মইতো ঘৰটো লওঁতেই মই কৈছো যে মোৰ কোনো ঘৰ মাটি নাই, মই এটা ফ্লেট নিৰ্মাণৰত অৱস্থাত আছে আৰু যেতিয়া মই ঘৰটো মোৰ ফ্লেটটো হ'ব তেতিয়া মই ঘৰটো নিজে এৰি দিম। সেই কথাটোত তেওঁলোক সন্তুষ্ট নহৈ মোক আকৌ নটিচ দিলে। তাৰপিছত তেওঁলোকে মোক কোৰ্ট এফিডেভিট বিচাৰিলে। মই সাধাৰণভাৱে লিখি দিয়াটো তেওঁলোকে বিশ্বাস নকৰি মোক কোৰ্ট এফিডেভিট বিচাৰিলে। মই কোৰ্ট এফিডেভিট দিলো। তেতিয়া অধিবক্তাই লিখি দিলে মোক আৰু মই সেই কোৰ্ট এফিডেভিট মই তেওঁলোকক হাউচিং বোৰ্ডক দিছো। মোৰ ঘৰত দুগৰাকী বিষয়া গৈছে, মই তেওঁলোকক দিয়া মই ফটো তুলি ৰাখি থৈছো। তাৰ পাছত হঠাৎ তেওঁলোকে আজি কালি নিৰ্বাচন শেষ হোৱাৰ পিছত আজি তেওঁলোকে এই নটিচখন মোৰ ওচৰ চুবুৰীয়াৰ হাতত দি থৈ আহিছে। প্ৰথম কথা হ'ল যে এই যে ৰিনুৱেল কৰাৰ কথা মোক আগতে কৈছিলে নেকি আৰু ৰিনুৱেল তেওঁলোকে কি বুজাইছে সেইটো তেওঁলোকে জানিব। মই আমাৰ হাউচিং বোৰ্ডত থকা 2 একৰ লগত মই এতিয়া কথা পাতিছিলো যে এই ৰিনুৱেলটো কেনেকুৱা বস্তু। তেওঁলোকে এইটোৱে কৈছিল যে 10 বছৰ মানৰ মূৰত তেওঁলোকে জানিব বিচাৰে যে আপোনাৰ ঘৰ মাটি ক'ৰবাত আছে নেকি। সেই কথাটো আপুনি তেওঁলোকক জনোৱাটো দৰকাৰ। যদি আপুনি নাই জনোৱা তেতিয়াহ'লে আপোনালৈ চাগে এনেকুৱা এখন নটিচ আহিছে। ৰিনুৱেল মানে সেইটোৱেই। অঞ্জু, মই সেইটোকে ক'ব বিচাৰিছো, সেই কামটোতো মই 6 মাহৰ আগত কৰিছো। জয়ন্ত মল্ল বৰুৱাইটো আক্ৰোশমূলকভাৱে মোৰ ঘৰলৈ সেই নটিচখন পঠিয়াইছিলে। যিকেইজন বিষয়া গৈছিল আৰু হাউচিং বোৰ্ডত মই যেতিয়া নিজে গৈ উপস্থিত হৈছিলো, হাউচিং বোৰ্ডৰ তেতিয়া মোক বিষয়া কৰ্মচাৰীসকলে কি বুলি কৈছিল যে মন্ত্ৰীৰ নিৰ্দেশ আহিছে, মন্ত্ৰীৰ নিৰ্দেশ আমি মানিবলৈ বাধ্য, আপুনি বেয়া নাপাব, আপোনালৈ এই নটিচখন গৈছে। তেতিয়াতো হাউচিং বোৰ্ডৰ কৰ্মচাৰীসকলে মোক গোটেই কথাটো কৈ দিছিল আৰু বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেতিয়া তেওঁ আক্ৰোশমূলকভাৱে সেই কামটো কৰিছে বুলি মই গমেই পালো। কাৰণ তেওঁ সেই সময়ত গোটেই মানুহে তেওঁক ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে তেওঁ গৰু চুৰ সজাই পেলাই তেওঁ গোটেই ভাইৰেল কৰিছে আমাৰ তাত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত। আৰু এতিয়াতো তেওঁলোক মন্ত্ৰীও নহয় আৰু কমিশ্যনাৰ গৰাকীয়ে হঠাৎ আজি কিয় সাৰ পালে? ইমান দিনে কিয় সাৰ পোৱা নাছিলে? ঘৰটো মোৰ নামত 12 চনতে এলট হৈছিল, কিন্তু সেই ঘৰটোত মই নাছিলো। মই ইয়াৰ পূৰ্বে সংবাদ মেল পাতি পেলাই মই স্পষ্ট কৰিছিলো ঘৰটোত মই কেতিয়াৰ পৰা আছো, মই স্পষ্ট কৰিছো। কিন্তু আজিলৈকে ঘৰটোৰ এক মাহো ক'ব পাৰিব নেকি কিবা মই ভাড়া নিদিয়াকে আছো? প্ৰত্যেক মাহে ইলেক্ট্ৰিচিটি বিল দি আছো, প্ৰত্যেক মাহে মই পানীৰ বিল দি আছো, প্ৰত্যেক মাহে মই হাউচিঙত গৈ সময়মতে ঘৰ ভাড়া দি আছো। মোৰ কিবা তেওঁলোকে ক'ব পাৰিব নেকি মই ঘৰ ভাড়া নিদিয়াকে ঘৰটোত অবৈধভাৱে আছো? তেওঁলোকে মোক ক'ব পাৰিব নেকি মোৰ গুৱাহাটীত ক'ৰবাত মাটি বাৰী আছে? ক'ৰবাত ক'ব পাৰিব নেকি মোৰ গুৱাহাটীত কেইবাটাও ফ্লেট আছে? ক'ব পাৰিব নেকি? যদি মোক তেওঁলোকে প্ৰমাণ কৰে যে মোৰ ফ্লেট থকাৰ পিছতো মই অবৈধভাৱে ঘৰটোত আছো, মোৰ অজস্ৰ মাটি থকাৰ পিছতো যদি মই এই ঘৰটোত আছো, তেনেহ'লে মোক উলিয়াই দিয়ক, মোৰ তাত ক'বলগীয়া একো নাই। কিন্তু এইটো আক্ৰোশমূলকভাৱে আজি নটিচখন দিছে আৰু কিয় দিছে সেইটো ময়ো বুজি পাইছো আৰু অসমৰ ৰাইজে বিচাৰ কৰিব। ইয়াত মোৰ ক'বলগীয়া বিশেষ একো নাই। কিন্তু মই কোনো অনৈতিকভাৱে
কোনো অনীতি কৰি মই এই ঘৰটোত থকা নাই অঞ্জু মই ইয়াৰ পূৰ্বেও সংবাদমেল পাতি পেলাই মই এটা বিশেষ পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হোৱাৰ সময়তো মই অসমৰ ৰাইজক অৱগত কৰিছিলোঁ আৰু মই আজিও কওঁ যে মই এই ঘৰটোত মই যিটো মোৰ অধিকাৰ সেই অধিকাৰৰ মতেহে মই ঘৰটো পাইছো আৰু ঘৰটোত আছো এইটো অন্যায় কৰি পেলাই এনেকুৱা ভয় ভাবুকি দেখুৱাই মোক যদি তেওঁলোকে হাৰাশাস্তি কৰি মোক নতশিৰ কৰিব বিচাৰিছে মই এইমাত্ৰ টক শ্ব'টো সেই কথাটো কৈ থৈ আহিছিলোঁ এই 9:30 লৈকে 9:30 বজালৈকে মই ষ্টুডিঅ'ৰ ভিতৰতে আছিলোঁ এতিয়াও মই কৈছোঁ যে মোক যদি কিবা এনেকুৱা ভয় ভাবুকি কিবা প্ৰেছাৰ দি পেলাই যদি কিবা নতশিৰ কৰাব বিচাৰিছে তেনেহ'লে সেইসকলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে তাতকে মই একো নকওঁ এইখন সোণৰ অসম জুবিন গাৰ্গৰ অসম শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আজান পীৰৰ অসম জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো মিলিজুলি থকা এখন অসম মই অসমবাসীৰ ৰাইজক প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ৰাজনৈতিক ব্যক্তিসকলক অনুৰোধ জনাম যে বৰ্তমান পৰিৱেশ পৰিস্থিতি চাই আপোনালোকে ছ'চিয়েল মিডিয়াত যিকোনো কথা কোৱা বা যিকোনো লিখাৰ আগতে বা ৰাজনৈতিক ব্যক্তিসকলে সংবাদ মাধ্যমৰ আগত যিকোনো কথা কোৱাৰ পৰা অলপ দিন বিৰত থাকক সভ্য সমাজে সকলো পক্ষকে সাৱধান বাণী দিয়ক আজি জুবিন গাৰ্গো নাই যে এটা প্ৰজন্মক বহ বুলি ক'লে বহিব উঠ বুলি ক'লে উঠিব তেওঁলোকৰ হয়তো যিটো চাবি কাঠি বুলি যদি কওঁ সেই চাবি কাঠিটো কাৰো লগত নাই সকলোৰে নিজৰ নিজৰ লগত আছে প্ৰভাৱ সকলো পালৰ পৰাই পৰিছে আমি একেজনী মাৰে সন্তান অসমীয়াৰ সন্তান নহয়নে কিন্তু আজি আমাৰ মাজতে ভাতৃঘাতী সংঘাত লাহে লাহে উত্তেজনা বৃদ্ধি পাইছে ইজনৰ সিজনৰ প্ৰতি প্ৰতিশোধমূলক ভাৱ লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৰাজনৈতিক জীৱনবিলাক আহি ব্যক্তিগত জীৱনত কৰবাত যেন দুৱাৰ দলিত টক্কৰ মাৰিছে নহয়নে বাৰু সকলোবোৰ মানুহে ছ'চিয়েল মিডিয়াৰ পৰশত ফেচবুকৰ পৰশত ইনষ্টাগ্ৰামৰ পৰশত আমি ৰাজনৈতিক ব্যক্তিলৈ পৰ্যবেক্ষিত হৈছোঁ বুলি মই ভাবোঁ আমি একেমাৰ সন্তান কোনোবা যদি কংগ্ৰেছত উঠিছে কোনোবা বিজেপিত কোনোবা যদি বিজেপিত উঠিছে কোনোবা ৰাইজৰ দলত কোনোবা এজেপিত সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ আপুনি ভিডিঅ'টো চাই থকা সময়ত আপোনাৰ চিন্তাধাৰা আৰু মোৰ চিন্তাধাৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকিব পাৰে তাক আমি যুক্তিৰে খণ্ডাব পাৰোঁ যে আপোনাৰ যুক্তি মোৰ ভাল লগা নাই কিন্তু আমি যেতিয়া প্ৰতিশোধমূলক কিছুমান শব্দৰে ছ'চিয়েল মিডিয়া ভৰাই পেলাম আমি যেতিয়া প্ৰতিশোধমূলক শব্দৰে ক'ৰবাত ভাষণ দিম বা ইজনে সিজনক ব্যক্তিগত আক্ৰমণ কৰিম তেতিয়া এচাম শুভাকাংক্ষীয়ে আন এজনৰ শুভাকাংক্ষীয়ে ইজন সিজনৰ মাজত যুদ্ধৰ অৱতাৰণা যে নকৰিব সেয়া কোনো মানে নাই আমি কিয় এনেকুৱা হৈছোঁ আমি শান্তিপ্ৰিয় আমি যদি এনেকুৱা হৈ যাওঁ এতিয়া মই দেখিলোঁ যে ৰাজনৈতিক ব্যক্তিসকলৰ প্ৰায়বিলাক ব্যক্তিয়ে ইজন সিজনক কথাৰ ৰাজনৈতিক কথা ক'বলৈ গৈ ব্যক্তিগত কথালৈ গুচি যায় ব্যক্তিগত জীৱনৰ ওপৰত প্ৰশ্ন অৱধাৰিত হ'বলৈ লৈছে এনেকৈ থাকিলে আমাৰ সোণৰ অসমখন কিন্তু ভাঙি চুৰমাৰ হৈ যাব নহয়নে বাৰু আপুনি উপলব্ধি কৰিছে এই যে ছ'চিয়েল মিডিয়াত লিখোঁ কোনোবা এজন নেতাক সেয়া এজিপিয়ে হওক কংগ্ৰেছেই হওক বিজেপিয়ে হওক যি নেতাই নহওক ইটো পাৰ্টিৰ মানুহ সিটো পাৰ্টিক যে লিখোঁ বেয়া বা তুচ্ছ তাচ্ছিল্য নিৰ্বাচন শেষ হৈ যোৱাৰ লগে লগে ইটো পাৰ্টি সিটো পাৰ্টিক দমন কোনোবাই ভাবিছে ইয়াত কংগ্ৰেছ জিকিব কোনোবাই ভাবিছে এইটো সমষ্টিত বিজেপি জিকিব ইহঁতক দমন কৰোঁ সেইটো ৰাজনীতি কেতিয়াও হ'ব নোৱাৰে ৰাজনীতি আপুনি ৰাইজৰ লগত থাকি কৰিব লাগিব ৰাইজে আপোনাক ৰজা পাতে হয় আজি বহু ল'ৰাই ভাবে যে মই এজন লিডাৰৰ লগত আছোঁ যিকোনো কাম কৰিব পাৰোঁ নেভাৰ নহয় আপুনি মনত পেলাওকচোন আপোনাৰ আগত শাসন কৰি অহা মানুহবিলাকলৈ আজি পূৰ্বৰ মুখ্যমন্ত্ৰী কোন কোন সক্ৰিয় হৈ আছে কোনোবা কেইজন পৃথিৱীত নাই কোনোবা কেইজন আছে যদিও ঘৰত একেবাৰে নিথৰুৱা হৈ আছে তেওঁ যিসকল সমৰ্থক আছিল তেওঁলোকে আজিকালি তেনেকৈ কাম কৰিব পাৰেনে বয়স বৃদ্ধি হৈছে যোৱাকালি মই এজন মন্ত্ৰীৰ ভিডিঅ' এটা দেখিলোঁ যে তেওঁ হেনো ঘৰত বহি আছে তেওঁ এতিয়া উঠিব মেলিব নোৱাৰে সেই সময়খিনি তেওঁ যেতিয়া মন্ত্ৰী আছিল তেওঁ যদি বহুত কিবা কিবি কৰি থলেহেঁতেন বা বিধায়ক আছিল বা তেওঁ সমৰ্থকসকলে তেওঁক আচলা লৈ যদি যিটি কাম কৰিলেহেঁতেন আজি তেওঁলোক ক'ত থাকিলেহেঁতেন গতিকে ৰাজনীতি উলট পালট বস্তু আজি যদি কোনোবা কংগ্ৰেছত আছে কাইলৈ বিজেপিলৈ যাব বিজেপিত যদি আছে কাইলৈ আকৌ কংগ্ৰেছলৈ আহিব এইবোৰ ৰাজনীতিত আজি যুগ যুগ ধৰি চলি আছে মই বিচাৰোঁ যে আপোনালোকে ৰাজনীতিৰ মাজত যিখিনি কথা ক'লে তাৰ পিছতো ক্ষমতাৰ অপব্যৱহাৰ যাতে কোনেও নকৰে আৰু ইটো প্ৰজন্মই সিটো প্ৰজন্মক চেলেঞ্জ কৰাবিলাক বাদ দিয়ক এনেকৈ চেলেঞ্জ হ'লে মানুহ লাহে লাহে উমি মানুহৰ মনত জুই বৃদ্ধি পাব মানুহৰ এটা
অচেতন মনে মানুহক সদায় সক্ৰিয় কৰি ৰাখে আপুনি চাবচোন আপুনি কৰবাত গৈ থাকিলেও আপোনাৰ মনত কিবা এটা ভাৱ আহি থাকে আৰু যেতিয়া বেছি পৰিৱেশবিলাক হাই কাজিয়াৰ ফালে গৈ থাকে কোনো মানুহে পৃথিৱীত শান্তিত থাকিব নোৱাৰিব ৰাজনীতি কৰিছো কিবা কৰিছো ইজনে সিজনক ব্যক্তিগত আক্ৰমণ ঘৰ কিবা কিবি লৰা ছোৱালী কোনোবাই যদি বিয়া নপতাৰ প্ৰসংগ আহিছে বিয়া পতাৰ প্ৰসংগ আহিছে কোনোবাই খেন্দুৰ লোৱা প্ৰসংগ আহিছে নোলোৱা প্ৰসংগ এইবোৰ হৈছে ব্যক্তিগত কথা তাৰ বদলি আপোনালোকে কি দুৰ্নীতি কৰিছে কোনে কি দুৰ্নীতি কৰিছে কোনে কেনেকে দুৰ্নীতি কৰি কিমান ডাঙৰ টকা ঘটিছে সেইবিলাকৰ ওপৰত ৰাজ্যক কৰবাত ঠগিছে নেকি দুখীয়া শ্ৰেণী ৰাইজক কোনোবাই ঠগিছে নেকি বা উন্নয়ন ইমানখিনি হ'ল আগলৈ আৰু কি উন্নয়ন কৰিব লাগে এই কথাবিলাকহে আলোচনা কৰিব লাগে নহয় জানো বাৰু যদি আমি এনেকুৱা পৰ্যায়ত গুচি যাওঁ তেনেহ'লে মই ভাবো যে আমাৰ অসমত এই ছ'চিয়েল মিডিয়া চাই মানুহবোৰ ক্ষুভিত হ'ব আৰু শেষত কোনেও কাকো ৰখাব নোৱাৰা পৰিৱেশ পৰিস্থিতি উদ্ভৱ হ'ব যেন মোৰ অনুভৱ হয় মই সকলোকে কওঁ যে ৰাজনীতি এতিয়া আপোনালোকে নিজৰ ইচ্ছামতে ভোটদান কৰিলে নিজৰ ইচ্ছামতে আপোনালোকে ভোটদান কৰিছে সুস্থ গণতন্ত্ৰ আপোনালোকে সকলো পক্ষ মই অকল এটা পক্ষক বা দুটা পক্ষক কোৱা নাই সকলো পক্ষই সুস্থ সবল এখন ৰাষ্ট্ৰ বা দেশ ৰাজ্য গঠন কৰিবৰ কাৰণে চিন্তা কৰিব লাগে কাৰণ মতদান আপোনালোকে নিজেই কৰিছে আপোনালোকে যিটো পাৰ্টিক জিকাব সৰহ সংখ্যক মানুহে ভোট দিছে জিকিলে মানে তেওঁলোক সৰ্বে নহয় কৰবাত কংগ্ৰেছ জিকিব কৰবাত বিজেপি জিকিব সেইটোত কি বিজেপি সকলেই মানুহ হৈ থাকিব নে কংগ্ৰেছ সকলেই মানুহ হৈ বাকী সকল মানুহ হৈ জীয়াই থাকিব নোৱাৰিব নি দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ মানুহ দুৰ্নীতিত লিপ্ত হোৱা বহুত আছে বিজেপিৰো দুৰ্নীতিত লিপ্ত হোৱা বহুত মানুহ সেইখিনি কথা কোৱাৰ লগে লগে যদি এইবোৰ যদি পাৰিবাৰিক বিষয় লৈ আহে ইজনে সিজনক যদি ব্যক্তিগত আক্ৰমণ কৰে তেনেহ'লে মই ভাবো আমাৰ অসমৰ পৰিৱেশ পৰিস্থিতি খুব বেয়া হ'ব সকলোকে মই কওঁ এইবিলাক নকৰিব সকলোকে কৈছো চ্যালেঞ্জবিলাক ইজনে সিজনক চ্যালেঞ্জ দিয়া একসেপ্ট কৰিছো চাই লম দেখি লম এইবোৰ বস্তুৱে কিন্তু বহুত বেয়া কৰিব আপুনি নিৰ্বাচন চলি থকাৰ সময়ত ইজনে সিজনক হেয় প্ৰতিপন্ন কৰিবৰ বাবে যিকোনো কথা ক'লে কোনোবাই মানি ল'লে কোনোবাই নল'লে এইবোৰ যদি প্ৰতিশোধৰ ৰাজনীতিলৈ পৰিৱৰ্তন হয় তেনেহ'লে কিন্তু আমাৰ ৰজাজনো নাই যিজনে নেকি ক'ব তহঁত বহি থাক মই বৰ ভয়াং মানে দেখি আছো প্ৰায়বিলাক মানুহৰ ষ্টেটাছ চাইছো প্ৰায়বিলাক মানুহৰ ষ্টৰী চাইছো যেন সব এটা যুদ্ধৰ পৰিৱেশৰ সূচনা কৰি আছে সবেই যেন মনত একুৰা জুই লৈ আছে সেই জুইবোৰ নুমুৱাব লাগে নে আমি ডাঙৰ সকলে সেই জুইবোৰ জ্বলাব লাগে ৰাতিপুৱাই ফেচবুকত উঠি কোনোবা এজন নেতাৰ হৈ চ্যালেঞ্জ কৰি ফেচবুকত দি দিয়ে তহঁতক চাই ল'ম তহঁত আমুক কোনোবাই কাৰোবাৰ ফেক ভিডিঅ' ফেক ফটো ফেচবুকত দি কোনোবাই কাৰোবাৰ ক্ষমতাৰ অপব্যৱহাৰ কোনোবাই ক্ষমতাৰ চূড়ান্ত পৰ্যায়ত অপব্যৱহাৰ কৰা কাৰ্যবিলাক ধিক্কাৰৰ যোগ্য বুলি মই ভাবো গতিকে মই সকলো পক্ষকে কম যে আমি নতুন এখন অসম গঢ়াৰ কাৰণে চিন্তা কৰিলে সোণৰ অসমখন যাতে ঠাণ্ডান হৈ নাযায় ভূপেন হাজৰিকাই যেনেকৈ অসমখনৰ কথা কৈছিলে এই কথাবোৰ যাতে মানুহে কেতিয়াও পাহৰি নাযায় মই বিনম্ৰতাৰে কম যে আপোনালোক ক্ষান্ত হওক সকলো পক্ষ নিজৰ নিজৰ যিখিনি আমাৰ ৰাজ্যৰ উন্নতিৰ কাৰণে কৰিব লগা হৈছে কোনোবাই যদি দুৰ্নীতি কৰিছে উপযুক্ত বিভাগ লগাই সি চৰকাৰী পক্ষই হওক বা চৰকাৰী পক্ষ নহওক সকলোৱে উচিত তদন্ত হওক কিন্তু বিনা কাৰণত বিনা মানে হেৰি আৰু যিবোৰ কণ্ঠ এই কণ্ঠবোৰ যাতে সুচাৰুৰূপে ভাৱে কণ্ঠ দিয়ক আপোনালোকে কোনো বিজেপিৰ এজেণ্ডা কংগ্ৰেছৰ এজেণ্ডা লৈ পেলাই যাতে কণ্ঠ আগ নবঢ়ায় মই নিৰপেক্ষভাৱে কেইজনমান মানুহক প্ৰাৰ্থী চাই পেলাই সমৰ্থন কৰিছো আপোনালোকে মোৰ ফেচবুকত দেখিছে চাগে যে সেই মানুহকেইজনৰ ওপৰত বিশ্বাস আছে যে কাম কৰিব ময়োতো একপক্ষ ৰাজনীতি কৰিব পাৰিলোহেঁতেন আওপকীয়াকে মই একপক্ষীয়ভাৱে মাত মাতিব পাৰিলো কিন্তু মাতটো মতা নাই সকলোকে সমানে সহযোগিতা কৰিছো গতিকে ৰাজনীতি এই যিটো নিৰ্বাচন চলি থকাৰ সময়ত ইজনে সিজনক যদি কৰবাত কিবা কৈছে এতিয়া মই ভাবো সেইবোৰ পৰিহাৰ কৰিব লাগে আজি লখিমপুৰৰ মাজুলীৰ এটা নিউজত পালো এটা মৰা শগুনৰ পিঠিত GPS ফিটিং কৰি থোৱা আছে ভোট কেন্দ্ৰৰ 100 কিলোমিটাৰ নিলগত তো সেই বস্তুটো কাৰ কাম এইটো কোনে কৰিছে আৰু GPSৰ দ্বাৰা কি কাম হয় এইটো আচলতে নুবুজালোকেও বুজি পায় ডিজিটেলৰ যুগ হয় গতিকে সেই GPSটো লগাই মানে কি বুজাব খোজা হ'ল আৰু এইটো কামটো কোনে কৰিছে এইটো ধৰা পৰিব নে নপৰে নাই এনেকৈ ওলালে নিউজত বাজিলে আৰু ইমানতে শেষ গতিকে আমি যিটো বিচাৰিছিলোঁ সেইটো হ'বনে নাই সেইটো নাজানো কিন্তু যিখিনি দেখিলোঁ আমি বাহিৰৰ পৰা ভোট দিবলৈ অহা মানুহ বা কিবা মানে বিৰোধী দলক বদনাম কৰিবৰ কাৰণে এটা বহুত ডাঙৰ ষড়যন্ত্ৰটো গতিকে এইখিনি বুজালোকে বুজি পায় সেইকাৰণে সন্দেহো নাই
কাৰণ বিৰোধীয়ে আগৰ পৰাই কৈ আছিলে যেনেকৈ বাহিৰৰ পৰা মানুহ আনি ভোট দিয়ে, আমি এইটো বিশ্বাস কৰা নাছিলোঁ, কিন্তু এবাৰ দেখা পোৱা গ'ল, টিভিৰ বা মিডিয়াৰ থ্ৰুৱেদি আমি দেখিবলৈ পালোঁ বা শুনিবলৈ পালোঁ। কিন্তু এতিয়া শগুনৰ পিঠিত, মৰা শগুনৰ পিঠিত এটা GPS ওলোৱাটোৱে বহুত এটা ডাঙৰ ৰহস্যজনক কথা। গতিকে আমি যি জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰি আছিলোঁ, যোৱাকালি ইলেকশ্যন হৈ গ'ল, কিন্তু ৰিজাল্টৰ পিছত আমাৰ যদি মানে বিচাৰিব লগা বাধ্য থাকে তেতিয়া বিচাৰিব পাৰিম, আৰু তাৰ পিছত যদি এতিয়া বিচাৰি যদি লাভ নহ'ল আৰু তেতিয়া বিচাৰি কিবা জানো লাভ হ'ব। তথাপিতো এই যি জুবিনৰ প্ৰতি থকা প্ৰেম, এই প্ৰেম চিৰজীৱন থাকিব। গতিকে চৰকাৰ যিমানেই নহওক, একেখনি থাকক বা সলনি হওক, এই যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই মই জীয়াই থকালৈকে এই শব্দ কিন্তু মোৰ পৰা কেতিয়াও আঁতৰি নাযায়। লাগে জেল হওক, ফাঁচি হওক, সদায় জুবিন গাৰ্গক ভাল পাওঁ আৰু ভাল পাই আছোঁ আৰু ভাল পাই যাম। ইয়াৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে, কিয়নো অসম মানেই অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, অসম মানেই জুবিন গাৰ্গ। আজি সেই অসমৰ এটা অংশ নাইকিয়া হৈ গৈছে, গতিকে কলিজা ককাই ভাবিলে। সেয়েহে সকলোৱে কি কৰিছে সেইটো নাজানো ভোটৰ দিনাখন, কিন্তু আজি এই ষড়যন্ত্ৰ দেখি কিন্তু বুকু কঁপিছে আচলতে, যে এই মানুহজনৰ ন্যায়